পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰ। উন্নয়নৰ ৰাজনীতি কৰক, মানুহৰ মানৱতাৰ হকে ৰাজনীতি কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ঘৃণা আৰু হিংসাৰ ৰাজনীতি কৰিছে। গতিকে এই হিংসা আৰু ঘৃণাৰ ৰাজনীতিৰে অসম আগুৱাই নাযায়। মুখ্যমন্ত্ৰীৰ সপোন কেতিয়াও বাস্তৱ নহয়। শদিয়াৰ পৰা ধুবুৰীলৈ কোনো এজন ধৰ্মীয় সংখ্যালঘুক ভাল নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ধৰ্মীয় সংখ্যালঘু নিষেধ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আগৰে পৰাই ব্লুপ্ৰিণ্ট ৰচনা কৰি আহিছে। মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিব নিদিয়ে আমছুৱে। মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিব নিদিয়ে আমছুৱে। বিশ্বনাথত আমছুৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ ৰেজাউল কৰিম চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীখনক হিন্দু মুছলমানৰ চকী কৰি নাথাকি মুখ্যমন্ত্ৰীৰ চকী হিচাপলৈ থাকিব দিয়ক। শদিয়াৰ পৰা ধুবুৰীলৈ সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সম উন্নয়নৰ কথা চিন্তা কৰক মুখ্যমন্ত্ৰীয়ে। অসমৰ ৩৫ সংখ্যক মুছলমানক বাদ দি ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত অসম হ'ব নোৱাৰে। অহা ৯ ফেব্ৰুৱাৰীৰ পিছতে ধৰ্মীয় সংখ্যালঘুৰ ন্যায়ৰ হকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শক্তিশালীভাৱে থিয় দিব আমছুৱে। ধৰ্মীয় সংখ্যালঘুক সংবিধানে দিয়া অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা কাঢ়ি আনিব আমছুৱে। বিশ্বনাথ চাৰিআলিৰ হোটেল লি পেলেছত বিশ্বনাথ জিলা আমছুৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। লগতে তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীক থকা সৰকা কৰিলে আমছুৰ সভাপতিগৰাকীয়ে। লগতে তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীক থকা সৰকা কৰিলে আমছুৰ সভাপতিগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ 24। ডিচেম্বৰ মাহৰ ২১, ২২ আৰু ২৩ তাৰিখ আপোনালোকে জানে যে সাংস্কৃতিক নগৰী তেজপুৰত সদৌ সংখ্যালঘু ছাত্ৰীৰ সৰহসংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু আজি এই অধিৱেশনত গঠিত নতুন সমিতিখনক বিশ্বনাথ জিলা সমিতিয়ে আজি আদৰণি জনাইছে, সম্বৰ্ধনা জনাইছে। আৰু আমি আনন্দিত যে আজি বিশ্বনাথ জিলা সমিতিয়ে আমাক মাতি আনি আমাক আৰু অধিক শক্তিশালীভাৱে কাম কৰাৰ কাৰণে উৎসাহ উদ্দীপনা যোগাইছে। আৰু আপোনালোকে জানে যে অসমৰ বিশেষকৈ সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত আটাইতকৈ সকলোতকৈ পিছপৰা। গতিকে এই জনগোষ্ঠীটোক আমি কেনেকৈ নতুন সমিতিখনে আৰু অধিক শক্তিশালীভাৱে, যিহেতু এটা সাম্প্ৰদায়িক চৰকাৰ, মানে হিন্দু মুছলমান ভাগ কৰা এখন চৰকাৰ, আৰু যিহেতু সংখ্যালঘু বিদ্বেষী এখন চৰকাৰ, গতিকে এই চৰকাৰখনৰ পৰা আমাৰ ন্যায্য প্ৰাপ্য, আমাৰ শৈক্ষিক অধিকাৰ, আমাৰ সামাজিক অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ সকলো কাঢ়ি লৈ গৈ আছে। গতিকে এই অধিকাৰবিলাক আমাক ভাৰতীয় সংবিধানে দিয়া অধিকাৰবিলাক আমি কেনেকৈ আমাৰ অধিকাৰ সুৰক্ষিত ৰাখিব পাৰোঁ, তাৰ কাৰণে নতুন চিন্তাৰে, নতুন সাহসেৰে, নতুন উদ্যমেৰে আমি কাম কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি লৈছোঁ। আৰু অহা 9 তাৰিখে আমি শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰত আয়োজন কৰিছোঁ। শপত গ্ৰহণৰ পিছতেই সংখ্যালঘু সমাজৰ যিখিনি মূল সমস্যা আছে, আমি কেনেকৈ সংখ্যালঘু সমাজক শিক্ষিত হ'ব লাগে, সংখ্যালঘু সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো অন্যায় অত্যাচাৰৰ জবাব ৰাজপথতে হওক বা আইনগতভাৱে হওক বা বৈদিকভাৱে আমি কেনেকৈ দিব পৰা যায়, তাৰ কাৰণে নতুন সংকল্পৰে আমি যাত্ৰা আৰম্ভ কৰিম। আৰু চৰকাৰক আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে চৰকাৰে সংখ্যালঘুসকলক মাহিয়াৰ দৃষ্টিৰে নাচাই মুখ্যমন্ত্ৰীৰ চকীখনক হিন্দু মুছলমানৰ চকী নকৰি এজন মুখ্যমন্ত্ৰীৰ চকী কৰি, অভিভাৱকৰ চকী কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ন, সমমৰ্যাদা, সমবিকাশ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ মুখ্যমন্ত্ৰী সততে কৈ থাকে, আপোনালোকে জানে যে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব। মই স্পষ্টকৈ মুখ্যমন্ত্ৰীক আজিও কৈছোঁ যে মুখ্যমন্ত্ৰীৰ এই আশা, এই সপোন কেতিয়াও বাস্তৱায়িত নহয় যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক নীতি পৰিহাৰ নকৰে, যেতিয়ালৈকে হিন্দু মুছলমান কথা বতৰা পৰিহাৰ নকৰে, যেতিয়ালৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন দৰিদ্ৰ, প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ন আৰু সমমৰ্যাদা দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়ালৈকে অসম কেতিয়াও আগুৱাই নাযায়। কাৰণ 35% সংখ্যালঘু জনগণক বাদ দি অসম কেতিয়াও 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব নোৱাৰে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব বিচাৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো জাতি জনগোষ্ঠীক ভাগ কৰিব বিচাৰিছে। গতিকে অসমৰ বৌদ্ধিক সমাজ, অসমৰ মানে বিশেষকৈ সংখ্যালঘু সমাজ, অসমৰ সংবাদ মাধ্যম সকলোকে আমি আহ্বান জনাইছোঁ যে শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, হাজান ফকীৰ গুৰুজনাই গঢ়ি যোৱা সেই সমন্বয়ৰ অসমখন আমি ঘূৰাই আনিব লাগিব। নহ'লে হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমখন ধ্বংস কৰিব, অসমখন কিন্তু তেওঁ পতনৰ দিশে লৈ যাব। গতিকে আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িকতাৰ অসম নালাগে, হিন্দু মুছলমানৰ অসম নালাগে, আমাক এক অসমীয়া জাতিৰ অসম লাগে, এক অসমীয়া জাতি হিচাপে আমি আগবাঢ়ি যোৱাৰ অসম লাগে, একতাৰ অসম লাগে, সমন্বয়ৰ অসম লাগে, ঘৃণা, হিংসা, বিদ্বেষৰ অসম আমাক নালাগে। গতিকে আমি সকলোকে আগবাঢ়ি আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক নীতিক অফৰাই আহক, আমি একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে